কোন দিশে গতি কৰিছে মানৱ সমাজ নিৰ্লজ্জ পাশবিক অমানৱীয় লজ্জাজনক আজি দেখুৱাম আপোনালোকে সহিব নোৱাৰা এটা ঘটনা লম্পট আৰিফুল ইছলামৰ কামনাৰ বলি হল বিশেষভাৱে সক্ষম যুৱতী পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে কিমান আৰু কম এনেসমূহ কাহিনী আসলতে কোন দিশে গতি কৰিছে মানৱ সমাজ এবাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ বিশেষভাৱে সক্ষম যুৱতীক যৌন নিৰ্যাতন চলালে আৰিফুল ইছলাম নামৰ লম্পটে এই জঘন্য ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ হুনতলিৰ ৩ নং দক্ষিণ ৰঙাপানী গাঁৱত লম্পট চৰিত্ৰৰ আৰিফুল ইছলামে একেখন গাঁৱৰে এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে যুৱতীগৰাকী সম্পূৰ্ণৰূপে বিশেষভাৱে সক্ষম হোৱাৰ সুযোগ লৈ দীৰ্ঘদিন ধৰি এনে ধৰণৰ কাণ্ড কৰি আহিছিল আৰিফুল ইছলামে আৰু অৱশেষত দেওবাৰৰ নিশাৰ ভাগত হাতেলুতে ধৰা পৰে আৰিফুল ইছলাম আৰু আৰিফুল ইছলামক ৰাইজে ধৰি বান্ধি গতাই দিলে আৰক্ষী ইফালে হুনতলি আৰক্ষী চকীত যুৱতীগৰাকীৰ পিতৃয়ে ন্যায় বিচাৰি দাখিল কৰিছে এজাহাৰ সম্প্ৰতি লম্পট চৰিত্ৰৰ আৰিফুল ৰঙাঘৰৰ আলহী টাকা হুজক লৈ আৰিফুল নামৰ লম্পটটোৱে বিকলংক ছোৱালীটোক জোৰ জবস্তি কৰে তেতিয়া ছোৱালীটোৱে চিঞৰ বাহৰ কৰাৰ পিছত গাঁৱৰ স্থানীয় লোক আহি তাক ঘৰৰ ভিতৰত অৱস্থাত ঘৰত আবদ্ধ কৰি ৰাখে তাৰপিছত ৰাতিৰ স্থানীয় ৰাইজে সন্তলি আৰক্ষী চকী মহোদয়ক খবৰ দি সমজাই দিয়ে আগতেও এইটো বিকলংক ছোৱালীটোৰ লগত আগতে অবৈধ সম্পৰ্ক আছিলে হৈছিল তাৰপিছত আমাৰ কেইমাহ আগতেও কৰিছিল আমাৰ সেইটো গাঁৱতে এইটো ল'ৰা এনেকুৱা ল'ৰা চৰিত্ৰহীন ল'ৰা গতিকে আমাৰ অসম চৰকাৰক এইটো অনুৰোধ জনাওঁ যে এইটো ল'ৰা যাতে কোনোফালে হাৰি যাব নোৱাৰে আমি উচিত শিক্ষা পাব লাগে হুনতলিৰ পৰা আব্দুল মালেক আলীৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।